কি খবৰ আপোনালোকৰ মই প্ৰিন্স বৰালে কৈ আছো আৰু ভিডিঅ' বনাই বনাই মই পাই গলোহি ছিকিমৰ ৰাজধানী গেংটক দেখিছা ইমান ধুনীয়াকৈ লিখা আছে আই লাভ গেংটক আৰু মোৰ পাছফালে এখন গেংটক চহৰ জীৱনত প্ৰথম এয়াৰকট উঠা অভিজ্ঞতা গ্ৰহণ কৰিছো জীৱনত আৰু ইয়ালৈ আহিবলৈ গেংটকলৈ আহিবলৈ আপোনালোকে একদম কম দামত কিদৰে আহিব মাত্ৰ 1000 টকাত কিদৰে আহিব মই আজি আপোনালোকক গাইড কৰিম গতিকে ভিডিঅ'টো বলক প্ৰথমৰ পৰা ষ্টাৰ্ট কৰো তো আপোনালোকে সেই ঠাইলৈ যাবৰ কাৰণে অসমৰ যিকোনো এটা ট্ৰেইন ষ্টেচন ধৰিব লাগিব ডিব্ৰুগড় ট্ৰেইন ষ্টেচন হয় ডিব্ৰুগড় ট্ৰেইন ষ্টেচনলৈ আহিলো মই ঘৰৰ পৰা ইয়ালৈ আহিবৰ কাৰণে এই ষ্টেচনত আহিবৰ কাৰণে প্ৰায় আমাক পইচা লাগিলে মোক 400 টকা মানে তেল 400 টকা পৰিলে আৰু এইটো আমি টিকেট লৈছো ইয়াৰ পৰা নিউ জলপাইগুৰিত নামিমগে গতিকে আমাক 520 টকা লাগিছে এই টিকেটটোৰ কাৰণে মোক যাবৰ কাৰণে আৰু বিবেক এক্সপ্ৰেছ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল যাত্ৰা কৰা যিখন ট্ৰেইন সেই ট্ৰেইনখনত যাম একদম কন্যাকুমাৰীলৈকে যায় ট্ৰেইনখন ডিব্ৰুগড়ৰ পৰা আৰু মোৰ লগত যাব এজন জীৱনৰ ৰং ইউটিউব চেনেল নমস্কাৰ কি খবৰ আৰু আমি দুইজনে যাত্ৰা কৰিছো খুব ভাল লাগিব আমাৰ ডবা S5 কন্যাকুমাৰী টু ডিব্ৰুগড় ইয়াত সিটটো এতিয়া ভিতৰত চামগৈ আমি বহুত জেগা ফুৰিম মানে ইয়াৰ পৰা নিউ জলপাইগুৰি তাৰপিছত গেংটক তাৰপিছত ছিকিম গোটেই জেগাবোৰ ফুৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ তো সিট বিচাৰি বিচাৰি আহি গৈছো ট্ৰেইনৰ ভিতৰত পাই গৈছো আমাৰ কিমান 41 আৰু 40 নহয় 42 43 42 43 তুমি কনফিউজ কৰি নিদিবা 42 43 এটোৱে সিট হয় আমাৰ ইয়াত মই বেগটো থৈ দিম আৰু ইয়াতে কৰি 15 ঘণ্টা যাত্ৰা কৰিম যাত্ৰা ভতিজা প্ৰায় 20 ঘণ্টা যাত্ৰাৰ পাছত আমি ডিব্ৰুগড়ৰ পৰা নিউ জলপাইগুৰি ষ্টেচন পাই গলো আৰু 20 ঘণ্টা লাগি গ'ল ৰে ভতিজা এতিয়া আমি এখন টেক্সি ধৰিব লাগিব জি পাওঁ আৰু নিউ জলপাইগুৰি ষ্টেচনটো ইমান ডাঙৰ চাওকচোন মই আজি প্ৰথম দেখিছো এবাৰ আহিছো নেপালত যাওঁতে ইয়াত নামিছিলো নেকি পাহৰিছো বৃহৎ ডাঙৰ মানে আমি ডিব্ৰুগড় 7:35 এৰিছিলো আৰু ইয়াত এতিয়া আমাৰ কেইটা বাজিলে টাইম 3:35 হ'ল মানে প্ৰায় 20 ঘণ্টা বিৰাট ডাঙৰ তো আপোনালোকে দাৰ্জিলিং বা গেংটক এইবোৰ জেগা যাবলৈ হ'লে এইটো ইয়ালৈ আহিব লাগিব আপোনালোকে ষ্টেচনটোৰ পৰা নামিয়ে সন্মুখত 100 মিটাৰমান দূৰত আহিলে এইটো এটা বৃহৎ টেক্সি ষ্টেণ্ড দেখিব দেখিছেনে ইমান ডাঙৰ তো ইয়াৰ পৰা আমি গেংটক যাব লাগিব কিন্তু তাৰ আগত আমি ইয়াৰ পৰা শিলিগুৰি যাব লাগিব শিলিগুৰিলৈ আমাৰ 50 টকামান টকা লাগিব চাগে ন শিলিগুৰিলৈকে 50 টকা লাগিব আকৌ শিলিগুৰিৰ পৰা আমি গেংটক যাম তো আমি বহি ললো এতিয়া টেক্সিৰ ভিতৰত এডাল এনেকে ল'বলগীয়া হৈছে কাৰণ পইচাটো কম যে 40 টকা লৈছে মাত্ৰ ইয়াৰ পৰা ক'লে শিলিগুৰি টাউনখন দেখুৱাইছো নিউ জলপাইগুৰি দেখুৱা আমাৰ ৱেষ্ট বেংগলৰ এখানে অলপ চাইনা ফ্লেভাৰ এটা লাগিছে দেখোন ঠেক লাগিছে গলিবোৰ ইয়াত তো চাওকচোন এইফালে কোনফালে যায় আমিও নাজানো লৈ যাব তেওঁ এজন ড্ৰাইভাৰ আমাৰ তেওঁ লৈ গৈ আছে ধুনীয়া ছোৱালী দেখিছে এইবিলাক এইফালে কিনিছে মানুহে এই ভিৰ ভগৱান দুৰ্গা পূজা টাইপে লাগিছে ইয়াত ভিৰ দেখিছেনে এইটো শিলিগুৰি ষ্টেচন হয় মই অকণমান ঘূৰাই দিছো শিলিগুৰি ষ্টেচন আপোনালোকে সাৱধান হ'ব ইয়াত বেয়া মানে কমিশ্যনৰ অংক চলে এই শিলিগুৰি ষ্টেচনত আহি আপোনালোকে যদি যাব বিচাৰে ইয়াত মানে পেকেজ বুকিং নকৰিব জেগাত কৰিবগৈ এতিয়া আমি ডাইৰেক্ট গেংটক যাম এইখন আমাৰ চুমু এখন গাড়ী আমি ঠিক কৰিলো 400 টকা লৈছে গেংটকলৈ তাৰপিছত গেংটকত হোটেল ল'মগে হোটেলৰ পৰা আমি পেকেজ এটা বুকিং কৰি আৰু গেংটকখন ফুৰিম মানে এই কথাটো সাৱধান হ'ব কমিশ্যনৰ অংক অকণমান চলে ইয়াত মানে গতিকে সাৱধান বলক এতিয়া আমি গেংটক যাওঁ এতিয়া ৰাতি 9:20 আমি পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেদি গেংটকৰ যাত্ৰা আকৌ পাছফালে বাজি আছে ধুনীয়া গান জীৱনত প্ৰথম পাইছো এনেকুৱা অনুভৱ বিৰাট ধুনীয়া দুইফালে পাহাৰ এখন চুমু গাড়ীত গৈ আছো আৰু গান বাজি আছে বেকগ্ৰাউণ্ডত গুলি ভতিজা অৱশেষত আহি আমি ছিকিম সোমাই গলো এখন ছিকিম টাউন দেখিছে ইয়াৰ পৰা আকৌ গেংটকলৈ প্ৰায় 40 কিলোমিটাৰ আছে মানে এতিয়াও আৰু প্ৰায় এঘণ্টাতকৈ বেছি দূৰ আমি যাব লাগিব ন আৰু ছিকিমৰ ৰাস্তাত গৈ থাকোঁতে মাজে মাজে এনেকুৱা গাঁতত সোমোৱাই দিয়ে বে গাড়ীখন কিবা ভয় লাগি যায় ভালো লাগে একদম ৰং বিৰঙী লাইট চালিয়া মানে
অৱশেষত ৰাতি এতিয়া 11টা বাজি গ'ল আমি আহি পাই গ'লো শিলিগুৰি বাছ ষ্টেণ্ডত হওক গেংটক এতিয়া আমি এটা ৰুম ল'ম ইয়াত আৰু এই ৰুমতে থাকিম এইফালে ৰুম আছে দাদা আমাক ড্ৰাইভাৰজন যিজনে লৈ আনিছিলে তেওঁ এটা ৰুম ঠিক কৰি দিব তাৰপিছত আমি এতিয়া ৰুমত থাকিমগে তো অৱশেষত ৰুম পালোঁ ৰাতি 11টা বজাত বন্ধ হৈ যায় বোলে চৰকাৰী নিয়ম মতে কিন্তু এওঁ সহায় কৰিলে আমাক দিছে আৰু এখন হৈ গ'ল ব্লু মাউণ্ট হোটেল সহজ নহয় ষ্ট্ৰাগল কৰিছোঁ জীৱনটোৱে সংগ্ৰাম হোটেল বিচৰাটো কি ডাঙৰ কথা এইখন হৈ গ'ল ব্লু মাউণ্ট তো ইয়াতে থাকিম আমি এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ আহি আমি পাই গ'লো ব্লু মাউণ্ট হোটেল ৰুম এইটো আমাৰ হোটেল ৰুমটো অলপ দেখুৱাই দিছোঁ ৰুমটো দেখুৱাই দিছোঁ অলপ আমাৰ জীৱনৰ ৰঙে পুৰা ধুনীয়াকে ভিডিঅ' জছত বনাই আছে এতিয়াও জছ শেষ নাই হোৱা তোমাৰ ভতিজা লেট্ৰিনটো চাওঁ আকৌ ন আয়া এইটো থিয় হাগাটো ক ধুনীয়া ৰুমটো বঢ়িয়া আৰু 1000 মানে এইটো 1000 টকা লৈছে এই ৰুমটো দুজনৰ কাৰণে আমাৰ 1000 টকা 500 আৰু মানে ভাল লাগিব ইয়াত হে কিন্তু একদম লাষ্টত আহি পাইছোহি মানে এইটো ৰুম শেষ ৰুম অকমান দেৰি হৈ যোৱা হ'লে এইটো ৰুম নাপাওঁ মানে আমি OMG কিমান দিন খোৱা নাই এতিয়া আহি এই ৰুমটো পাই গ'লো ভাগৰ লাগি গৈছে কাইলৈ ৰাতিপুৱা আপোনালোকক লগ পাম গেংটকখন ফুৰিম গতিকে ভিডিঅ'টো চাই থাকিব গেংটক সকলো ভিডিঅ'বোৰ পাৰ্টকে বনাম মই কিন্তু এতিয়া অলপ জিৰণি ল'ব লাগিব বহুত ভাগৰ লাগিছে চাওকচোন কিমান যাত্ৰা কৰিলোঁ তো ৰাতিপুৱা লগ পাম গুড নাইট লাভ ইউ ইয়াৰ পাছতে আমি গেংটকৰ অলিয়ে গলিয়ে ফুৰিম আপোনালোককো দেখুৱাম এইটো হৈ গ'ল গেংটকৰ একদম বিখ্যাত এডোখৰ ঠাই MG মাৰ্ক মই নেক্সট ভিডিঅ'ত আপোনালোকক MG মাৰ্ক দেখুৱাম তাৰপিছতে আপোনালোকক লৈ যাম পূব ছিকিমৰ বিৰাট ধুনীয়া এটা মন্দিৰ দেখুৱাম বৰফৰ মাজত থকা হৰভজন সিং মন্দিৰটো আপোনালোকে দেখা পাব তাৰপিছতে আপোনালোকে চাংগু লেক দেখা পাব এনেকৈ ইয়াকবোৰ কি ধুনীয়াকৈ তাত সজাই থৈছে বৰফৰ মাজত খুব ধুনীয়া ভিডিঅ' আহিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ফ'ল' কৰি থাকিব ভিডিঅ'বোৰ পাব যদিহে গেংটকলৈ যাবলৈ সুবিধা হোৱাকৈ আপোনালোকক বিশেষ ইনফৰমেশ্যন লাগে তেন্তে ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব প্ৰিন্স ভৰালী বুলি আছে ইনষ্টাগ্ৰাম একাউণ্টটো পাৰিলে ফ'ল' কৰি থ'ব সুবিধা হ'ব